এইবাৰ কাষ্টমাৰৰ ঘৰত গৈ পেলাই কেক বনাবলগীয়া হ'ল। হাই, মই অংকিতা আৰু মই হৈছোঁ গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ। কিন্তু আজি নগাঁৱত আহি পেলাই কেক বনাবলগীয়া হ'ল, তাকো কাষ্টমাৰৰ ঘৰত। যোনে যোনে গম পায় তেওঁলোকে গম পাইছে মোৰ কাষ্টমাৰ গৰাকী কোন হয়, বাট কিছুমানে হয়তো ধৰিবও পৰা নাই। একদম লিটল প্ৰিন্সেছ এগৰাকীৰ বাৰ্থডে। আহা, দেখাক দেখি গমেই পালে চাগে। So yes, আজি হৈছে ইছুৰ বাৰ্থডে আৰু ইছুৰ বাৰ্থডে দিনাখন কেকটো কোনে বনাবলগীয়া হৈছে গম পাইছেই, ময়ে বনাইছো। এই ড্ৰেছটো হৈছে আমাৰ ফালৰ পৰা ইছুলে সৰু এটা গিফ্ট। আচলতে কি হ'ল, মাককতো মই বনাবলৈ শিকাইছিলো কেক, কিন্তু মাকে অকল স্পঞ্জটোহে বনালে আৰু মই আহি যোৱাৰ লগে লগে ক'লে মাষ্টৰনীয়ে বনাই দিব লাগিব। তাৰপিছত কি মাষ্টৰনীৰ লগতে আকৌ খুৰীয়েকৰ দায়িত্ব পালন কৰি দিলো। কেক বনালো, চব্জি কাটি দিলো, লগতে এই ডেকৰেশ্যন খিনিও কৰি দিলো। বালুনছৰ কালাৰ লগতে আকৌ কেকৰ কালাৰটো মেটচ হোৱা নাই, কাৰণ কিয় জানেনে, আমি কেক বেলেগ এটা বনাম বুলি ভাবিছিলো, বাট বনালো বেলেগ এটা। ইছুৰ ফেভৰেট কালাৰ হৈছে পাৰ্পল, সেইকাৰণে ভাবিলো তাই যেতিয়া ফেভৰেট কালাৰ পাৰ্পলে হয়, কেকটো পাৰ্পলে বনাই দিওঁ, আৰু তাইৰো পচন্দ হ'ল কেকটো। এণ্ড ফাইনেলি আমাৰ কেক কাটিং কমপ্লিট আৰু বাৰ্থডে চেলিব্ৰেশ্যনো সৰু সুৰাকে কমপ্লিট হৈ গ'ল। বহুতে মোক সুধি আছিলে ইছু মোৰ কোন হয়, সেইকাৰণে এই ভিডিঅ'টোতে আনচাৰটো দি দিলো। এতিয়াও যদি বুজি পোৱা নাই, ভালকে আকৌ এবাৰ ভিডিঅ'টো চোৱা, গম পাই যাবা। আৰু আজিলে বাই, লাভ ইউ অল।